নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ আজি মই বহুত এক্সাইটেড হৈ আছোঁ বহুত ফূৰ্তিত আছোঁ কিয় জানেনে কাৰণ আজি আমি ওলাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ আৰু জিপচিখনৰ মাজত বহিছোঁ আমি তিনিটা আৰু পিছত বহিছে ভাইটি মাইনা আৰু অংশুবেটাক মাতিছোঁ মই ৰ'ব দেখুৱাই দিওঁ তাক এইটো একদম মাস্ক চাস্ক পিন্ধি ৰেডি আমিও গোটেই মাস্ক চাস্ক পিন্ধি ৰেডি মূৰ চুৰ ঢাকি লৈছোঁ যিহেতু পূৰা ধূলি উৰিব ন আৰু আগফালে বহিছে মা আৰু ড্ৰাইভাৰজন এয়া আমি গৈ আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এখন গেট আৰু গৈ আছোঁ আমি কাজিৰঙাৰ ভিতৰলৈ গৈয়ে এইখিনিতে পাছ বনাব লাগে আৰু তাতে এখন ইক' শ্বপ বুলি দোকান আছে সেইখন অকণমান আপোনালোকক দেখুৱাই দিছোঁ এতিয়া আমাৰ পাছ বনোৱা হৈ গ'ল এতিয়া আমি ভিতৰলৈ যাম ব'লকচোন ভিতৰলৈ যাওঁ এয়া আমি গৈ আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ মাজলৈ ভিতৰলৈ তাৰমানে মানে ইমান এক্সাইটেড হৈ আছোঁ কি কৈছোঁ মই নিজেই ক'ব পৰা নাই বহুত ফূৰ্তি লাগিছে বহুত বছৰ আগতে আহিছিলোঁ একদম টিকিৰি থাকোঁতে অহা তাৰপিছত আজি আহিছোঁ ইয়াতে অকণমান চেকিং কৰে আৰু চেকিং কৰাৰ পিছত আমি এতিয়া গৈ আছোঁ ভিতৰলৈ গৈ প্ৰথম কি দেখা পালোঁ জানেনে এইয়া গড়ে নিজৰ আহাৰ গ্ৰহণ কৰি আছে ড্ৰাইভাৰগৰাকীয়ে কোৱা মতে ইয়াত যে থকা এই পিটনিখিনি গড়ে খায় আৰু ইয়াৰ পিছত আমি দেখিলোঁ এটা বনৰীয়া গাহৰি নৰ্মেল গাহৰিটো আমি দেখিছোঁৱেই এয়া আজি দেখিলোঁ বনৰীয়া গাহৰি একদম কেনেকুৱা দেখিছে ইমান ভালকৈ দেখা নাই চাগে অকণমান দূৰৰ পৰা ভিডিঅ' কৰিব লগা হৈছে সিহঁতৰ মানে হেৰিকেইটা বহুত ডাঙৰ দাঁতকেইটা বহুত ডাঙৰ জোঙা যেনেকৈ ততাল হাতীৰ ডাঙৰ জোঙা একদম বেকা টাইপৰ দাঁত এইয়া এটা দঁতাল হাতী আমি দেখিলোঁ মানে আমাৰ গাড়ী ড্ৰাইভাৰজনে কৈছে একদমেই হুলস্থুল নকৰিব মনে চাই থাকক গতিকে তেওঁৰ ইনষ্ট্ৰাকশ্যন অনুসৰি আমি মনে চাই আছোঁ এয়া আকৌ দেখা পালোঁ কি জানেনে এয়া বনৰীয়া কুকুৰা আৰু লগতে ইফালে গড় আমি বেছিকৈ গড়েই দেখিলোঁ ইয়াত বহুত গড় আছে এয়া এতিয়া দেখিলোঁ ভাবিছিলোঁ পহু ইমান দেখিছোঁ যিহেতু পহুটো বহুত দেখিছোঁ কিন্তু চব ভিডিঅ' কৰা নাই দুই এটা ভিডিঅ' কৰিছোঁ অকণমানকৈ কাৰণ এই পহুটো কিয় ল'লোঁ জানেনে লগতে সেইটো টিকিলা পহু একদম মানে বেবী পহুহে দেখি বহুত মৰম লাগিলে আৰু এইটো এটা পহু এইটো মানে বেবী পহুটোৰ দেউতাক চাগে বিৰাট ভাল লাগিলে কিন্তু এটা দুখ লাগিলে যে আমি বাঘ নেদেখিলোঁ বাঘ দেখা মানে ভাগ্যৰ বলতহে দেখা পায় বুলি কৈছে মানে আমাৰ গাড়ীৰ চালকজনে তেখেতে আৰু এটা কথা কৈছে ইয়াত হেনো উৰিয়াম গছ আছে এয়া উৰিয়াম গছত বাঘে আহি নখ জোঙা কৰে বহুত দেখিলোঁ কিন্তু বাঘ নেদেখিলোঁ আনলাকি যি কি নহওক আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব শেষলৈ কিমান ফটো আপোনালোকলৈ আগবঢ়ালোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম নমস্কাৰ